যিসকলে আমাৰ ক্লাছসমূহ নতুনকৈ চাইছে তেখেতসকলক মাত্ৰ মই এটাই অনুৰোধ কৰিছোঁ, মাত্ৰ আপোনালোকে আমি কনচেপ্টবিলাক কেনেকৈ প্ৰশ্নত এপ্লাই কৰোঁ সেইটো এবাৰ চাই লওক। তেতিয়া আপোনাক গম পাব যে ইংলিছ গ্ৰামাৰ আচলতে কেনেকৈ পঢ়া যায়, কেনেকৈ প্ৰশ্নবিলাকত কনচেপ্টটো এপ্লাই কৰা হয়, সেইটো ইম্পৰ্টেণ্ট হয়, বহুত বেছি ইম্পৰ্টেণ্ট হয়। এতিয়া প্ৰথম কুৱেশ্যনটো যদি আমি দেখা পাওঁ, কি আছে আমাৰ ওচৰত? ফ্ৰম মাই হোটেল আই কুড চি ডেট এ ফ্লক অফ বাৰ্ডছ ৱেৰ ফ্লাইং অভাৰ দ্য লেক। ইয়াত কোনটো পাৰ্টত ভুল হৈ আছে সেইটো ওলাব লাগে, আৰু তাৰ কাৰণে আমাক 4টা অপশ্যন দিয়া আছে কোনটো পাৰ্টত ভুল হৈ আছে, কোনটো পাৰ্টত ভুল হৈ আছে সেইটো ওলাব লাগে। এক্সামত অহা কুৱেশ্যন হয়, বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এতিয়া বহুতে কি দেখা পায় যে ইয়াত বাৰ্ডছ আছে, কি আছে? বাৰ্ডছ প্লুৰেল ফৰ্ম হয়, সেইকাৰণে ইয়াৰ লগত ৱেৰ লাগিছে, কাৰণ প্লুৰেল হ'লে ৱেৰ লাগে গম পাওঁ, আৰু ছিংগুলাৰ হ'লে যেনেকৈ আই লগত ৱাজ লাগে, হি লগত ৱাজ লাগে, সেইটো আমি গম পাওঁ। যিহেতু ইয়াত বাৰ্ডছ আছে সেইকাৰণে ৱেৰ লাগিছে, ঠিকে আছে। কিন্তু তেনেকুৱা নহয় আচলতে। কিয় নহয়? কাৰণ অফটো হ'ল প্ৰিপ'জিশ্যন, আমি সকলোৱে এইটো চিনি পাইছোঁ প্ৰিপ'জিশ্যন বুলি। অফটো হ'ল প্ৰিপ'জিশ্যন, আৰু প্ৰিপ'জিশ্যনৰ পিছফালে এটা নাউন থকাটো মেণ্ডেটৰী হয়, সেইকাৰণে বাৰ্ডছটো হ'ল নাউন। আৰু প্ৰিপ'জিশ্যনৰ পিছফালে যিটো থাকিব সেইটো সদায় অবজেক্টৰ ৰূপে থাকে। কি থাকে? অবজেক্টৰ ৰূপে। আৰু এই যিটো ৱেৰ হয় এইটো হ'ল ভাৰ্ব, আৰু ভাৰ্বে কেতিয়াও অবজেক্টৰ লগত ডিল নকৰে, ভাৰ্বে কেতিয়াও অবজেক্টৰ লগত এগ্ৰিমেণ্ট নকৰে, ভাৰ্বে সদায় ছাবজেক্টৰ লগত এগ্ৰিমেণ্ট কৰিব। গতিকে ছাবজেক্ট কোনটো হয়? ডেটটো হ'ল কনজাংচন, গতিকে এই পাৰ্টটো সম্পূৰ্ণ বেলেগ হয়, এই পাৰ্টটো সম্পূৰ্ণ বেলেগ হয়। বৰ্তমান এই ভাৰ্বটো এই ছাবজেক্টৰ কাৰণে আহিছে, ছাবজেক্টটো এ ফ্লক আছে, এ ফ্লক মানে ছিংগুলাৰ ফৰ্মত আছে, বুজি পাইছে? যদিও এইটো কালেক্টিভ নাউন হয়, যিহেতু এ আছে তাৰমানে ছিংগুলাৰ হৈ আছে, গতিকে ছিংগুলাৰ হ'লে মানে এইটো ছাবজেক্ট হয়, কি হয়? ছাবজেক্ট হয়। গতিকে ভাৰ্বটো ছিংগুলাৰ হ'ব, ৱেৰ নাহে, ৱেৰটো প্লুৰেল হয়, গতিকে ইয়াত ৱাজ আহিব। বুজি পালে নে নাপালে বাৰু? একেবাৰে সহজ হয়। বহুতে এই বাৰ্ডছৰ কাৰণে আহিছে বুলি ভাবে, সেইকাৰণে ইয়াত ৱেৰ লগায়, কিন্তু কনচেপ্টটো সেইটো নকয়। সেইকাৰণে আমি সদায় চেণ্টেন্স এটা পাৰ্ট অফ স্পীচ চিনি পোৱাটো বহুত বেছি ইম্পৰ্টেণ্ট হয়, পাৰ্টছ অফ স্পীচ চিনি পোৱাটো বহুত বেছি ইম্পৰ্টেণ্ট। এতিয়া এই ফ্ৰমটো কি হয়? প্ৰিপ'জিশ্যন হয়। মই কি ক'লো এইমাত্ৰ যে প্ৰিপ'জিশ্যনৰ পিছফালে নাউন এটা থকাটো মেণ্ডেটৰী হয়, সেইকাৰণে এই হোটেলটো হ'ব নাউন। আমি এইবিলাক কথা বহুত ভালকৈ আমাৰ কোৰ্চত ডিছকাছ কৰিছোঁ। এই মাইটো হ'ল এডজেক্টিভ, কি হয়? এডজেক্টিভ। ঠিক তেনেদৰে এই আইটো হ'ল কি? ছাবজেক্ট। এই কুডটো কি হয়? মডেল ভাৰ্ব, কুডটোক কয় মডেল ভাৰ্ব। কি ভাৰ্ব? মডেল ভাৰ্ব। আৰু মডেল ভাৰ্বৰ পিছফালে সদায় V1 মানে প্ৰেজেণ্ট ফৰ্মে থাকিব, ইয়াত কেতিয়াও চ' নাথাকে। যদি আমাৰ এইটো কাৰেক্ট কৰি পিনি ৱাজ দিয়া হয়, আৰু যদি কুডৰ লগত চ' লগাই দিয়ে, এই শ্ব'টো ভুল হ'লহেঁতেন আমাৰ। সদায় মডেল ভাৰ্বৰ লগত চি লাগিব, মানে প্ৰেজেণ্ট ফৰ্মটো লাগিব। প্ৰেজেণ্ট ফৰ্ম মানে এটা থাকে চি, এটা থাকে চ', এটা থাকে চিন। এইটো কয় V1, এইটো কয় V2, এইটো কয় V3। সদায় V1 ফৰ্মটোহে লাগিব, ঠিক আছে? SEEC। বুজি পালে? মই আশা কৰিছোঁ ক্লিয়াৰ আছে ইয়াৰলৈকে, কোনো অসুবিধা নাই। মডেল ভাৰ্ব মানে কেন, কুড, চেল, শুড, উইল, উড, মে, মাইট, এই সকলোবিলাক হ'ল মডেল ভাৰ্ব। তাৰ লগত সদায় V1 ফৰ্ম মানে প্ৰেজেণ্ট ফৰ্মটো আহিব। ইয়াৰলৈকে ক্ৰিষ্টেল ক্লিয়াৰ আছে? ইয়াৰলৈকে ক্ৰিষ্টেল ক্লিয়াৰ? মই এইডোখৰ আকৌ এবাৰ কৈ দিছোঁ, এইডোখৰ ইম্পৰ্টেণ্ট হয় আচলতে, সেইটো কাৰণে মই কৈ দিছোঁ যে আপোনালোকে সদায় এই ভাৰ্ব যিটো থাকিব, ছাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্টটো বহুত ভালকৈ লক্ষ্য কৰিব। এই ৱেৰটো এই বাৰ্ডছৰ কাৰণে অহা নাই। পুনৰবাৰ কৈছোঁ, এই অফটো হ'ল প্ৰিপ'জিশ্যন, আৰু প্ৰিপ'জিশ্যনৰ পিছফালে ইয়াত অবজেক্ট থাকে। কি থাকে? অবজেক্ট থাকে। সেইকাৰণে এই ফ্লক এইটো হ'ল ছাবজেক্ট, আৰু ছাবজেক্ট ছিংগুলাৰ হোৱাৰ কাৰণে ইয়াত ৱেৰ নাহে, ইয়াত ৱাজ আহিব। সেইকাৰণে কোনটো পাৰ্টত ভুল হৈ আছে? অপশ্যন ডি পাৰ্টত ভুল হৈ আছে। ক্লিয়াৰ আছে? যদি মই আপোনালোকে আকৌ লিখিব বিচাৰিছে, যদি মই আগুৱাই দিছোঁ, গোটেই পাৰ্টছ অফ স্পীচটো ধুনীয়াকৈ লিখি লওক। কোনটো কি হয় সেইটো লিখি লোৱাটো ইম্পৰ্টেণ্ট হয়। ঠিক আছে, লিখি লওক। তাৰ নেক্সট কুৱেশ্যনটোলৈ আমি যাম। একেধৰণে এইবিলাক কুৱেশ্যন নিজে কৰক। এইটো 30 নম্বৰ লিখা আছে, মানে মই বেলেগৰ পৰা এক্সাম্পলটো লৈ আহিছোঁ, গতিকে 30 হৈ আছে, এইটো 2 নম্বৰ হৈ আছে। ঠিক আছে, এইবিলাক নিজে কৰিবলৈ চেষ্টা কৰক। পাৰ্টছ অফ স্পীচ চিনি পোৱাটো বহুত বেছি ইম্পৰ্টেণ্ট হয়, আৰু তাৰ কাৰণে কিমান সহজত ট্ৰিক্স আমি ডিছকাছ কৰিছোঁ। যিসকলে আমাৰ কোৰ্চটো পাৰ্চেছ কৰিছে ইংলিছৰ, তাত বহুত ভালকৈ গম পাইছে। যিবিলাক কনচেপ্ট আমি বৰ্তমান শিকি আছে আপোনালোকে, এইবিলাক আচলতে 0.1% নহয়, গোটেই কোৰ্চৰ 0.1% নহয়। আৰু যাতে আপুনি মুখস্থ কৰিব নালাগে, তেনেকৈ আমি কনচেপ্টবিলাক ডিছকাছ কৰিছোঁ। যেনেকৈ দ্য প্ৰাইচ অফ টমেট'জ, প্লুৰেল আছে সেইকাৰণে ইয়াত হেভ লগাইছে। দ্য প্ৰাইচ অফ টমেট'জ হেভ চল্ড আপ টু ₹6,570 পাৰ কেজি ইন মেনি পাৰ্টছ অফ দ্য কাউণ্ট্ৰি। এতিয়া বহুতে ভাবে যে এই পাৰ্টত কোনো ভুল নাই, কোনো ধৰণৰ ভুল নাই। কিন্তু এটা কথা আমি লক্ষ্য কৰিব লাগিব, সদায় আমি পাৰ্টছ অফ স্পীচ চিনি পোৱাটো ইম্পৰ্টেণ্ট হয় আমাৰ কাৰণে। প্ৰথম আমাৰ কাৰণে পাৰ্টছ অফ স্পীচ চিনি পোৱাটো, যে অফটো হ'ল প্ৰিপ'জিশ্যন। কি হয়? প্ৰিপ'জিশ্যন। প্ৰিপ'জিশ্যনৰ পিছফালে নাউন এটা থকাটো মেণ্ডেটৰী হয়, গতিকে টমেট'জটো হ'ল নাউন। কি হয়? নাউন। আৰু নাউনটো অবজেক্টৰ ৰূপে থাকে। কি ৰূপে থাকে? অবজেক্টৰ ৰূপে ধৰে। আৰু যিটো এই হেভ চল্ড, এইটো পাৰফেক্ট টেন্স হয়, এইটো হ'ল ভাৰ্ব। কি হয়? ভাৰ্ব। আৰু ভাৰ্বে কেতিয়াও এই অবজেক্টৰ লগত কেতিয়াও এগ্ৰিমেণ্ট নকৰে।
ভাৰ্বে কেতিয়াও অবজেক্টৰ লগত এগ্ৰিমেণ্ট নকৰে ভাৰ্বে কাৰ লগত কৰিব ভাৰ্বে সাবজেক্টৰ লগত এই দাটো হ'ল আৰ্টিকল আৰু আৰ্টিকলৰ পিছফালে এটা নাউন থকাটো মেন্ডেটৰী হয় গতিকে নাউনটো কি ৰূপে আছে সাবজেক্ট ৰূপে দা প্ৰাইচ এটোহে সাবজেক্ট হয় অফ টমেটোজটো সাবজেক্ট নহয় প্ৰাইচটো হ'ল সাবজেক্ট প্ৰাইচটো সিঙ্গুলাৰ ফৰ্মত আছে গতিকে ইয়াত হেভ নাহি কি হ'ব হেজ থাৰ্ড পাৰ্সন সিঙ্গুলাৰ হলে মানে সদায় হেজ আহে এটা বহুতৰ এটো কনফিউজন থাকে থাৰ্ড পাৰ্সন মানে কি হয় এটা বৰ্তমান আপুনি আৰু মই কথা পাতি আছো আপোনাৰ আৰু মোৰ বাহিৰে পৃথিৱীত যিমান বস্তু আছে মানুহ আছে সকলো থাৰ্ড পাৰ্সন মই যদি পেন বুলি কওঁ এই পেনটো থাৰ্ড পাৰ্সন অকলে থাকিলে সিঙ্গুলাৰ আৰু বেছিকে থাকিলে প্লুৰেল আপুনি মই কথা পাতি আছো বৰ্তমান ধৰক আমি ৰামৰ কথা পাতি আছো ৰামটো হ'ল থাৰ্ড পাৰ্সন অকলে থাকিলে সিঙ্গুলাৰ বেছিকে থাকিলে প্লুৰেল ঠিক তেনেদৰে বৰ্তমান মই যদি কওঁ ফোন মোবাইল ফোনটো থাৰ্ড পাৰ্সন অকলে আসলে সিঙ্গুলাৰ বেছিকে থাকিলে প্লুৰেল বুজি পালে থাৰ্ড পাৰ্সনৰ কনসেপ্টটো একেবাৰে সহজ হয় পৃথিৱী দা সান যদি মই সানৰ কথা পাতো হেটো থাৰ্ড পাৰ্সন আপোনাৰ আৰু মোৰ বাহিৰে পৃথিৱীত যিমান বেলেগ বস্তুৰ কথা পাতিলে সেইবিলাকক কয় থাৰ্ড পাৰ্সন একেবাৰে সহজ কনসেপ্ট হয় এটো বুজি পালে না আপোনালোকে যে সাবজেক্ট ভাৰ্ব এগ্ৰিমেন্টটো বহুত ভালকে সোৱাটো ইম্পৰ্টেন্ট হয় একে ধৰণে বাই বেলেগ কোৱেশ্চন আছে আমি চাও কিন্তু আমি যাতে আপোনালোকৰ সম্পূৰ্ণ কনসেপ্টটো ক্ৰিস্টেল ক্লিয়াৰ হয় হেতু কাৰণে আমি একে ধৰণৰ কোৱেশ্চন কিছুমান লৈছো এটো আপোনালোকে ভালকে চাওক আৰু নিজে কৰিবলৈ চেষ্টা কৰক এটো আপোনালোকে নিজে কৰক প্ৰথমক মোক এই এটা কথা মোক প্ৰথমত কওক যে এই গোটেই সেন্টেন্সটো এই 3 নম্বৰ গোটেই সেন্টেন্সটো পাৰ্টস অফ স্পীচটো মোক ফাৰ্ষ্টত উলিয়াই দিয়ক আপোনালোকে ঠিক আছে প্ৰথম মই এটো কথা লক্ষ্য কৰিম যে দাটো যেহেতু আৰ্টিকল হয় ইয়াৰ পিছফালে এটা নাউন থাকাটো মেন্ডেটৰী হয় আৰু নাউনটো কি ৰূপে আছে সাবজেক্টৰ ৰূপে আছে স্টুডেন্টস সাবজেক্ট ফ্ৰমটো কি হয় প্ৰিপজিশন ফ্ৰমটো হ'ল প্ৰিপজিশনৰ পিছফালে যেটো থাকিব হেতু অবজেক্ট হয় নাউন থাকে আৰ্টিকলৰ পিছফালেও নাউন থাকে প্ৰিপজিশনৰ পিছফালেও নাউন থাকে এন ও ইউ এন নাউন হয় কিন্তু এটো অবজেক্টৰ ৰূপে থাকিব কি ৰূপে অবজেক্টৰ ৰূপে থাকিব পুনৰবাৰ এটটো হ'ল প্ৰিপজিশনৰ পিছফালে নাউন এটা থাকাটো মেন্ডেটৰী গতিকে এনটো হ'ল নাউন দাটো হ'ল আৰ্টিকল নাউনটো অবজেক্টৰ ৰূপেহে আছে এইটো অবজেক্ট হয় ঠিক তেনেদৰে অফটো হ'ল প্ৰিপজিশন দাটো হ'ল আৰ্টিকল এই হলটো হ'ব নাউনটো অবজেক্টৰ ৰূপে আছে বুজি পালে নাই পোৱা যে প্ৰিপজিশনৰ পিছফালে যেটো নাউন থাকিব হেতু সদায় অবজেক্টৰ ৰূপে থাকিব আৰ্টিকলৰ পিছফালে নহয় প্ৰিপজিশন এটো প্ৰিপজিশনৰ পিছফালে যেটো নাউন থাকিব হেতু সদায় অবজেক্টৰ ৰূপে থাকিব এটা এই ওয়াজটো হ'ল ভাৰ্ব কি হয় ওয়াজটো হ'ল ভাৰ্ব ভাৰ্বে সদায় অবজেক্টৰ লগত কেতিয়াও ডিল নকৰে ইয়াত হলটো সিঙ্গুলাৰ গতিকে ইয়াত ওয়াজ আহিছে ঠিকে আছে বুলি নাভাবিব কাৰণ এটো হ'ল ভাৰ্ব আৰু ভাৰ্বে কেতিয়াও অবজেক্টৰ লগত ডিল নকৰে ভাৰ্বে সাবজেক্টৰ লগত মানে ভাৰ্বে কাৰ লগত ডিল কৰিব ষ্টুডেন্টছৰ লগতহে ডিল কৰিব ষ্টুডেন্টছটো প্লুৰেল হয় গতিকে ইয়াত ওৱেৰ নাহি ওয়াজ নাহি পিনে কি আহিব ওৱেৰ আহিব কনসেপ্টটো ক্লিয়াৰ আছে নে মই আশা কৰিছো ক্ৰিস্টেল ক্লিয়াৰ আছে যদিহে ক্লিয়াৰ হৈছে আপোনালোকে কমেন্টত ক্ৰিস্টেল ক্লিয়াৰ শব্দটো ব্যৱহাৰ কৰিব তেতিয়া আমি উৎসাহ পাওঁ ভিডিও বনাবলৈ তেতিয়া মই ইউটিউবত আৰু ভিডিও বনাবলৈ মন যায় কাৰণ নহলে ভিডিও বনাবলৈ মন নাযায় যদি মই কষ্ট কৰি আপোনালোকৰ কাৰণে কন্টেন্ট বনাইছো আপোনালোকে বুজি পাইছে নে নাই পোৱা হে অনেষ্ট ফিডবেকটো নাপালে মানে আমি কেনেকৈ ভিডিও বনাবলৈ মন যাব মই আশা কৰিছো ক্লিয়াৰ আছে ইয়াৰলৈকে ক্লিয়াৰ তাৰ নেক্সটটো যেতিয়া আপোনালোকে সেন্টেন্স এটাত মনত ৰাখিব যেতিয়া আপোনালোকে সেন্টেন্স এটা নোবডি দেখা পায় নো ওৱান এলছ দেখা পায় তাৰ লগত যদি বাট লাগি আছে কি লাগি আছে বাট নোবডিৰ লগত যদি বাট লাগি আছে নো ওৱান এলছৰ লগত যদি বাট লাগি আছে তেতিয়া সদায় যেটো ভাৰ্ব আহিব এই ভাৰ্বটো সদায় ওচৰৰ সাবজেক্টৰ কাৰণে আহিব এই ভাৰ্বটো সদায় ওচৰত যেটো সাবজেক্ট আছে সেই সাবজেক্টৰ কাৰণে আহিব এটা ইয়াত কি আছে চাও প্ৰথম ফাৰ্স্ট কোৱেশ্চন চাও নোবডি বাট অজয় এণ্ড সুনীল অজয় আৰু সুনীল থাৰ্ড পাৰ্সন হয় কিন্তু বহুত আছে দুজন আছে এণ্ড আছে গতিকে ইয়াত হেজ নাহিব কি আহিব হেভ প্লুৰেল এই দুটা প্লুৰেল নাম্বাৰ আছে গতিকে ভাৰ্বটো প্লুৰেল বুজি পালে ঠিক তেনেদৰে নো ওৱান এলছ বাট আছে গতিকে দোজ কামলি ওমেন ইয়াত দেখা পাইছে পুনৰবাৰ প্লুৰেলত আছে এই দোজটো প্লুৰেল হয় ঠিক তেনেদৰে এই ওমেন WOMAN এটো সিঙ্গুলাৰ হয় ওমেন এটো প্লুৰেল হয় গতিকে হেজ নাহি হেভ আহিব বুজি পালে ক্লিয়াৰ আছে ইয়াৰলৈকে তাৰ নেক্সট নাথিংৰ ক্ষেত্ৰত উল্টা হয় নাথিং যেতিয়া দেখা পাব নাথিং বাটৰ লগত নাউন এটা থাকিব আৰু ভাৰ্বটো সদায় সিঙ্গুলাৰ হয় ইয়াতো নাথিং বাট আছে ইয়াত প্লুৰেল থাকক কোনো কথা নাই কিন্তু ভাৰ্বটো সদায় সিঙ্গুলাৰ হয় ইয়াত লিখা আছে স্পষ্টকৈ চাও ভাৰ্বটো সদায় সিঙ্গুলাৰ হয় নাথিং বাট বুকস was distributed to the winners ইয়াৰলৈকে বুজিলে নেক্সট কোৱেশ্চনটোলে যোৱাৰ আগত মই এটো কথা আপোনাক ক্লিয়াৰকৈ ক'ব বিচাৰিছিলো যে আমাৰ ইংলিছৰ এটা কোৰ্স আছে এটা বহুতে পেইড কোৰ্স বুলি ক'লে ভয় খায় কাৰণ বহুত কেইটা পেইড কোৰ্স আছে আৰু পেইড কোৰ্স লোৱাৰ মতে ৰিজাল্ট পোৱা নাই কিন্তু আমাৰ পেইড কোৰ্স বিলাক তেনেকুৱা নহয় আমি প্ৰত্যেকটা এক্সামৰ আগত যে কোৰ্স এটা বনাব লাগে কাৰণে পইচা ইনকাম কৰিব লাগে কাৰণে কোৰ্সেছ নবনাও হেতু বহুত ভালকে যেসকল আমাৰ
আগৰ পৰা ক্লাছেছ বিলাক চাই আছে তেখেতসকলে গম পায় কাৰণ বহুত কেইটা এক্সামিনেশ্যন পাৰ হৈ গৈছে আমি কোৰ্চ বনোৱা নাই আমাৰ অকল এটাই মেথছৰ পেইড কোৰ্চ আছিলে আৰু যেটো গ্ৰেন্ড সাকসেসফুল হৈছিলে আমি এটো এডিআৰই 2.0 ৰ আগত বনাইছিলো আৰু এডিআৰই এক্সামিনেশ্যন গুটেখিনি ডাইৰেক্টলি কোৱেশ্চন যেনেকৈ আছে মেথছৰ কোৱেশ্চন ডাইৰেক্টলি কমন পৰিছিলে হে ফিডবেক খিনি মই এতিয়া আপোনালোকক দেখাই দিম আপোনালোকে চাই ল'ব পাৰিব তাৰ আগতে আমাৰ কোৰ্স চাও ইংলিশ কোৰ্সটোত আপোনালোকে ইমান ভালকে কনসেপ্ট বিলাক ক্ৰিস্টাল ক্লিয়াৰ কৰা হৈছে ইমান বেসিক কথাবিলাক ভালকে বুজোৱা হৈছে আমি সব নোট বিলাক কাৰ পৰা বনাইছো প্ৰথম কথা আমান ছাৰৰ পৰা বনাইছো আমান ছাৰৰ ইংলিশ বুকখন লোৱা হৈছে এই সব তলত দেখা পাইছে এফালে মই মোৰ টেবুলত ফটো মাৰিছো সব সেই কাৰণে মই গুটেটো ক্ৰপ কৰি দিয়া নাই ঠিক তেনেদৰে ৰাণী মেমৰ বুকৰ পৰা লোৱা হৈছে একে ধৰণে লুসেন্ট ইংলিশ গ্ৰামাৰ লুসেন্টৰ পৰা লোৱা হৈছে এসপি বাক্সি বুকখনৰ পৰা লোৱা হৈছে ঠিক আছে তাৰ নেক্সট এসএসসি পিৱাইকিউস বিলাকৰ পৰা লোৱা হৈছে আগ্ৰাৱাল বুকখনৰ পৰা লোৱা হৈছে আৰু নিতু মেমৰ বুকৰ পৰা লোৱা হৈছে কিয় ইমানখিনি বুক ফলো কৰিবলগীয়া হৈছে কাৰণ কিছুমান বুকত কি হয় ইংলিশ গ্ৰামাৰৰ কিছুমান ৰুলটো ভালকে আছে যেনেকৈ এই লুসেন্টত ৰুলটো ভালকে আছে কিন্তু ইয়াত এক্সাম্পল বিলাক ভালকে নাই এক্সাম্পল বিলাক কত ভালকে আছে এক্সাম্পল বিলাক আমান ছাৰৰ বুকত ভালকে আছে কিন্তু আমান ছাৰৰ বুকত এক্সাম্পল কমকে আছে গতিকে একে এক্সাম্পল খিনি আমি চাবলগীয়া হৈছে এসএসসি পিৱাইকিউসৰ পৰা চাবলগীয়া হৈছে আগ্ৰাৱাল বুকৰ পৰা চাব লগা হৈছে বা নিতু মেমৰ বুকৰ পৰা চাব লগা হৈছে গতিকে এই গুটে বুকৰ পৰা বেষ্ট অফ দা বেষ্ট ৰুলটো লোৱা হৈছে বেষ্ট অফ দা বেষ্ট এক্সাম্পল বিলাক লোৱা হৈছে সেই কাৰণে ইংলিশ কোৰ্সটোত বহুত সিস্টেমেটিককে বনোৱা হৈছে মই এইখিনি কওঁতে আপোনালোক কনভিন্স কৰাব নোৱাৰিব পাৰো কাৰণ যিসকলে কোৰ্সটো পাৰচেজ কৰে তেখেতসকলেহে গম পায় এবাৰ চাওক আমাৰ আৰু এটা কথা যে আমি কোৰ্স বিলাকত আমাৰ ভিডিও বিলাক বহুত দীঘলীয়া নাথাকে 1 ঘন্টা 2 ঘন্টা তেনেকুৱা আমি ভিডিও নবনাও টু দা পইণ্ট বনাও এক্সট্ৰা একো ইনফৰমেশ্যন এক্সট্ৰা একো কথা নাই মাত্ৰ কনসেপ্ট বিলাক ক্ৰিস্টাল ক্লিয়াৰ ওপৰত ফোকাস কৰা হয় যিমান পাৰি কম সময়ত ভিডিও বিলাক বনোৱা হয় 30 মিনিট 35 মিনিটছ এনেকুৱা আমাৰ এভাৰেজ টাইম হয় যিবিলাক একেই কনসেপ্ট বিলাক বেলেগত বুজাবলৈ 2 ঘন্টা ওপৰ সময় লাগে আমি একেবাৰে ছুটিকে ভিডিও বিলাক বনাব চেষ্টা কৰো যাতে সময়বিলাক কমকে নষ্ট হয় বহুত কেটা এক্সামিনেশ্যন পাৰ হৈ গৈছে আসাম পুলিচ এবিইউবি আসাম পুলিচ এসআই জিটি টেট পিজিটি টেট ডিএসএস এক্সামিনেশ্যন ডিএমই জেডব্লিউএস এএসআৰএলএম বহুত কেটা পৰীক্ষা পাৰ হৈ গৈছে এক্সাম পাৰ হৈছে কিন্তু আমাৰ লক্ষ টকাত আমি পেইড কোৰ্স লঞ্চ কৰা নাই মন গলে আমি পেইড কোৰ্স লঞ্চ কৰিব পাৰো প্ৰত্যেকটো এক্সামৰ আগত কিন্তু মই নিজে যেহেতু ক্লাसेस বিলাক লওঁ মই এটা কথাই গম পাওঁ যেতিয়ালৈকে মই 100% দিব নোৱাৰো যেতিয়ালৈকে মই নিজে স্যাটিসফাই নহয় যে এই কোৰ্সটো বহুত বেছি ইফেক্টিভ হয় এক্সামত ডাইৰেক্টলি কমন পৰিব এক্সামত কনসেপ্ট বিলাক এপ্লাই কৰিব পাৰিব তেতিয়ালৈকে মই কোৰ্সেছ নবনাও সেই কাৰণে ইমান বেছি এফৰ্ট দি পিনে এই ইংলিছৰ কোৰ্সটো বনাইছো মই ক'বলৈ বাধ্য হৈছো বহুত বেছি কষ্ট কৰা হৈছে ইংলিছৰ কোৰ্সটো বনাওতে ইমান ভালকে আপোনালোকে আমাৰ মেথছৰ কোৰ্সটো যিমান ভাল আছিল তাতকে ডাবল কষ্ট কৰা হৈছে তাতকে বেছি ভালকে ৰিসাৰ্চ কৰা হৈছে প্ৰত্যেকটো কোৱেশ্চন এতিয়া চাও আমাৰ ইংলিছৰ কোৰ্স এটো চাকৰি দুৱাৰ নামটো চাকৰি দুৱাৰ হয় চাও মেথছৰ কোৰ্সটো আমি এডিআৰই 2.0 ৰ আমি বহুত কেটা কোৰ্স লঞ্চ কৰা নাই আমাতকে সৰু চেনেল বিলাকে আমাতকে বেছিকে কোৰ্স লঞ্চ কৰিছে এটো হল আমাৰ লক্ষ্যটক আপোনালোকে প্লে ষ্টৰত সাৰ্চ কৰিলে লক্ষ্যটক পাব ডাউনলোড চাও 50000 প্লাস ডাউনলোড আছে তাৰ পিছতো 5 ষ্টাৰৰ ভিতৰত 4.9 ষ্টাৰ আপোনালোকে ৰেটিং দেখা পাব ৰিভিউ 664 টা ৰিভিউ আছে আৰু ৰিভিউ বিলাক আপোনালোকে নিজে এবাৰ চেক কৰক তললৈ গৈ পিনে ৰিভিউ সেকশনটো চেক কৰক সকলোৱে এক্সামিনেশ্যন ক্লিয়াৰ কৰি কেনেকৈ আমাৰ কোৰ্সটোৱে তেখেতসকলক এক্সাম ক্লিয়াৰ কৰিবলৈ সক্ষম কৰিলে সো মেথছৰ কোৰ্সৰ মূল্য কিমান হয় মেথছৰ কোৰ্সৰ মূল্য 500 টকা হয় সো মেথছৰ কোৱেশ্চন কৰি পিন তেখেত 34 টা কৰিব পাৰিলে এক্সামত সো এক্সাম ক্ৰেক হল এক্সাম ক্ৰেক কৰি পিন তেখেতে মান্থলি কিমান 1000 দৰমহা পাব 30000 মান্থলি কেনেকুৱা ধুনিয়া ইনভেষ্টমেন্ট 500 টকা ইনভেষ্টমেন্ট মান্থলি 30000 ৰিটাৰ্ন সো এনেকুৱা ধৰণৰ কোৰ্স আমি প্ৰভাইড কৰিছো ইয়াত আৰু এগৰাকী লিখিছে কি লিখিছে চাওক যে স্যাৰ মই কোৱালিফাইড হলো আৰু তাৰ কাৰণ একমাত্ৰ আপুনি মেথছৰ প্লাস মাইনাস মাল্টিপ্লিকেশন আৰু ডিভিজন পূৰণ হৰণ যোগ বিয়োগ বাহিৰে একো জনা নাছিলে তেখেতে একো জনা নাছিলে যোগ বিয়োগ পূৰণ হৰণৰ বিষয়ে একোৱে জনা নাছিলে শিকিব বহুত চেষ্টা কৰিও যদি পৰা নাছিলো কিন্তু স্যাৰ আপোনাৰ পৰা শিকি একমাত্ৰ নজনা ছোৱালীজনী আজি কোৱালিফাইড হ'বলৈ সক্ষম হ'ল মা দেউতাৰ সপোন আজি পূৰণ কৰিব পাৰিলো আপুনি আমাৰ বাবে ভগৱান তেনেকৈ নকব আপোনালোক বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছো সো এনেকুৱা ধৰণৰ আমি ফিডবেক পাবলৈ সক্ষম হৈছো যিসকলে মেথছৰ অকল যোগ বিয়োগ পূৰণ হৰণ পাৰিছিলে তেখেতসকলে এক্সামিনেশ্যন ক্ৰেক কৰিবলৈ সক্ষম হৈছে 35 টা ভিতৰত 34 টা যদি আপুনি মেথছৰ কোৱেশ্চন কৰিব পাৰে অটোমেটিক্যালি আপোনাৰ ৰেংকটো ওপৰত যাব সেইখিনি আসলে আপোনালোকে ৰিভিউ সেকশনত গৈ পিনে আমাৰ লক্ষ্যটকৰ ৰিভিউ বিলাক এবাৰ আপোনালোকে পঢ়ি চাব ঠিক আছে আমি তাৰ নেক্সট ওৱান অফ দা ৰুলটো বহুত বেছি ইম্পৰ্টেন্ট হয় এটো ওৱান অফ দা আছে এই দুটা নিজে কৰিবলৈ চেষ্টা কৰক 7 নম্বৰ আৰু 8 নম্বৰটো নিজে কৰিবলৈ চেষ্টা কৰক 7 নম্বৰ আৰু 8 নম্বৰটো ইয়াত সিটস আছে সেই কাৰণে বহুতে ইয়াত ইজ টু কাটি পিনে কি ব্যৱহাৰ কৰি দিয়ে আৰ ব্যৱহাৰ কৰি দিয়ে বহুতে আৰ ব্যৱহাৰ কৰি দিয়ে ঠিক আছে
কিন্তু আমি এইটো কথা লক্ষ্য কৰিব লাগিব যে ইয়াত অফ আছে অফটো হ'ল প্ৰিপজিশ্যন কি হয় প্ৰিপজিশ্যনৰ পিছফালে যিটো থাকিব সেইটো অবজেক্ট হয় ভাৰ্বে কাৰ লগত ডিল কৰিব ভাৰ্বে অবজেক্টৰ লগত এগ্ৰিমেণ্ট কেতিয়াও নকৰে ভাৰ্বে ছাবজেক্টৰ লগত এগ্ৰিমেণ্ট কৰে ছাবজেক্টটো কি আছে এ হাইলি ইম্প্ৰুভড ভেৰাইটি গতিকে ভেৰাইটি ছিংগুলাৰ ফৰ্মত আছে চাওক গতিকে ইয়াত ইজ দে কাৰেক্ট এইটো অপশ্যন 7 নম্বৰ কুৱেশ্যন ঠিক আছে এ হাইলি ইম্প্ৰুভড ভেৰাইটি অফ চিডছ is available to the farmers seeds নহয় আসলে seeds হ'ব লাগিছিল ইয়াত seeds হৈ গ'ল ঠিক আছে বুজি পালে ইয়ালৈকে কোনো অসুবিধা হোৱা নাই সো এই ভেৰাইটি হৈ গ'ল নাউন প্ৰথম কথা এটো হৈ গ'ল আৰ্টিকেলৰ পিছফালে এটা আমাৰ নাউন থাকে ভেৰাইটি হৈ গ'ল নাউন ইয়ালৈকে বুজিলো আমি ইম্প্ৰুভটো হৈ গ'ল এডজেক্টিভ হাইলিটো হৈ গ'ল এডজেক্টিভ হাইলিটো হৈ গ'ল এডভাৰ্ব সৰি এটো হৈ গ'ল এডভাৰ্ব ঠিক আছে নাউনৰ যি এক্সট্ৰা ইনফৰমেশ্যন দিয়ে ভেৰাইটি কেনেকুৱা টাইপৰ ভেৰাইটি ইম্প্ৰুভ ভেৰাইটি গতিকে এডজেক্টিভৰ যি এক্সট্ৰাকে ইনফৰমেশ্যন দিয়ে তাক এডভাৰ্ব বুলি কয় কিমান ইম্প্ৰুভ হাইলি ইম্প্ৰুভ আৰু এল ৱাই লাগি থাকিলে আমি সাধাৰণতে এডভাৰ্ব বুলি কওঁ ঠিক আছে এইখিনি বহুত ভালকৈ আমি ডিছকাছ কৰিছোঁ আচলতে তাৰ নেক্সট চাওক মিষ্টাৰ সংগীতা মালিক মিছেছ সংগীতা মালিক ইজ ওৱান অফ দ্য ফেভৰেট টিচাৰ অফ মষ্ট চিলড্ৰেন ইন আৱাৰ স্কুল অ'কে এইটো কওক কোনটো পাৰ্টত ভুল হৈছে এইটো কওক এটা কথা সদায় মনত ৰাখিব আপোনালোকে মনত ৰাখিব যে ওৱান অফ দ্য যদিহে পায় তাৰ লগত এডজেক্টিভ লাগি থাকিব পাৰে কোনো কথা নাই কিন্তু যিটো নাউন থাকিব নাউনটো সদায় প্লুৰেল হ'ব কনফিউজন লাগিছে চেণ্টেন্সত মই বুজাই দিলে বুজি পাব সদায় প্লুৰেল নাউন থাকিব সদায় প্লুৰেল এতিয়া ইয়াত ওৱান অফ দ্য আছে ঠিক আছে ওৱান অফ দ্য তাৰ পিছফালে নাউন আছে টিচাৰটো হ'ল নাউন কেনেকুৱা ধৰণৰ টিচাৰ ফেভৰেট টিচাৰ নাউনৰ যি এক্সট্ৰা ইনফৰমেশ্যন দিয়ে সেইটো এডজেক্টিভ হয় ঠিক আছে এডজেক্টিভৰ লগত কোনো আমাৰ সমস্যা নাই ওৱান অফ দ্য থাকিলে আমি চাম নাউনটো যিটো নাউন থাকিব নাউনটো সদায় প্লুৰেল হ'ব লাগিব প্লুৰেল গতিকে টিচাৰ নহয় ইয়াত টিচাৰ্ছ হ'ব কি হ'ব টিচাৰ্ছ বুজি পালেনে মিছেছ সংগীতা মালিক ইজ ওৱান অফ দ্য ফেভৰেট টিচাৰ্ছ প্লুৰেল হ'ব গতিকে অপশ্যন চিটোত ভুল হৈ আছে ওৱান অফ দ্য ফেভৰেট টিচাৰ নহয় টিচাৰ্ছ হ'ব কোনটো পাৰ্টত ভুল হৈছে এই পাৰ্টত ভুল হৈছে বুজি পালে ওৱান অফ দ্য পিছত নাউনটো সদায় প্লুৰেল হয় কিন্তু ভাৰ্বটো ছিংগুলাৰ হয় ইয়াত ভাৰ্ব যদি থাকাহেঁতেন ইয়াত ভাৰ্বটো ইজ বা ৱাজ তেনেকুৱা ছিংগুলাৰ ভাৰ্ব আহিলেহেঁতেন বহুত ভালকৈ ডিছকাছ কৰিছোঁ ক'ৰবাত প্লুৰেল আহিব পাৰে যেতিয়া ৰিলেটিভ প্ৰনাউনে এণ্ট্ৰি মাৰি দিব এই ৰিলেটিভ প্ৰনাউন কি হয় ডেটটো হ'ব পাৰে ৰিলেটিভ প্ৰনাউন হুটো হ'ব পাৰে ৰিলেটিভ প্ৰনাউন হুইচটো হ'ব পাৰে এইবিলাক ক'ত ইউজ হয় ডেটটো ক'ত ইউজ হয় হুইচটো ক'ত ইউজ হয় এইবিলাক বহুত ডিটেইলছত আৰু সম্পূৰ্ণ কনচেপ্টটো আমি মুখস্থ কৰোৱা নাই আপোনালোকক যিমান পাৰি য'ত কনচেপ্ট আমি ক্লিয়াৰ কৰিব পাৰোঁ সম্পূৰ্ণ কনচেপ্টটো ক্ৰিষ্টেল ক্লিয়াৰ হোৱাকৈ আমাৰ ইংলিছৰ কৰ্চটো আছে আমাৰ ইংলিছ এতিয়া আপোনালোকে ভাবিব কোৰ্চটো বহুত থাকে বহুতখিনি কোৰ্চ পাৰ্চেছ কৰিছোঁ আজিলৈকে কিন্তু আমাৰ কোৰ্চটো তেনেকুৱা নহয় কাৰণ আমি 1000টা কোৰ্চ নবনাওঁ প্ৰত্যেকটো এক্সামৰ আগত কোৰ্চ নবনাওঁ তো ইংলিছৰ কোৰ্চটো ইমান চিষ্টেমেটিককৈ আছে ইমান কনচেপ্ট ক্লিয়াৰ কৰাৰ ওপৰত ফ'কাছ কৰা হৈছে আপোনালোকে নিজে পাৰ্চেছ কৰাৰ পিছত যেতিয়া এটা মাত্ৰ ভিডিঅ' চাই যাব নিজে ক'ব যে আপোনালোকে আজিলৈকে যিমান পাৰ্চেছ কৰিছে কোৰ্চ তাৰ ভিতৰত বেষ্ট পেইড কোৰ্চ হয় ওৱান অফ দ্য বেষ্ট পেইড কোৰ্চেছ হয় এইটো বেষ্ট পেইড কোৰ্চ বুলি আপোনালোকে নিজেই ক'ব ক্লাছ কৰিলে মানে ঠিক আছে এতিয়া আকৌ নেক্সটটো চাওক যে ডেছ অফ দ্য টু ব্ৰাদাৰ্ছ ৱাজ ছিলেক্টেড ফৰ দ্য টুৰ্ণামেণ্ট এইটো কোনটো হ'ব সেইটো কওক প্ৰথম কথা এই যেতিয়া টু থাকিব তাত কেতিয়াও নান নাহে এই নানটো দুটাতকৈ বেছি কাৰণে আহে নানটো সদায় দুটাতকৈ যেতিয়া বেছি মানুহৰ কথা ক'ব তাতহে আমি নান বুলি ক'ম দুটা থাকিলে কেতিয়াও নান নাহে বুজি পালে ইয়ালৈকে তাৰ নেক্সট আমি চাম ইয়াত ভাৰ্বটো কি আছে ছিংগুলাৰ আছে ৱাজ আছে গতিকে বহটো প্লুৰেল হয় গতিকে বহটো আহিব নোৱাৰে ঠিক আছে বহটো আহিব নোৱাৰে বুজি পালে ইয়াত নাইদাৰো হ'ব পাৰে ইয়াত আইদাৰো হ'ব পাৰে ঠিক আছে ইয়াত নাইদাৰো হ'ব পাৰে ইয়াত আইদাৰো হ'ব পাৰে ইয়াৰ পিছফালে যদি আৰু কিবা এটা ইনফৰমেশ্যন দিয়া হয় তেতিয়া আমি এপ্ৰপ্ৰিয়েটটো ছিলেক্ট কৰিব পাৰিলোহেঁতেন ইয়াত দুইটাই অপশ্যনে কাৰেক্ট হয় আচলতে আইদাৰো কাৰেক্ট হয় নাইদাৰো কাৰেক্ট হয় নাইদাৰ অফ দ্য টু ব্ৰাদাৰ্ছ ৱাজ ছিলেক্টেড কাৰেক্ট হয় আইদাৰ অফ দ্য টু ব্ৰাদাৰ্ছ ৱাজ ছিলেক্টেড ফৰ দ্য টুৰ্ণামেণ্ট কাৰেক্ট হয় ঠিক আছে দুইটা কাৰেক্ট হয় এক্সামত আহিলে পজিটিভটো যাব গতিকে আইদাৰ ব্যৱহাৰ কৰি দিব দুইটাই আচলতে কাৰেক্ট হয় ঠিক আছে দ্য ৰিজাল্টছ অফ দ্য ছাৰ্ভে ৱেৰ ফেয়াৰলি ডিছএপইণ্টিং আমি দুটা শব্দ পাওঁ এটা হ'ল ফেয়াৰলি এটা হ'ল ৰাডাৰ কি হয় ৰাডাৰ আমি দুটা শব্দ পাওঁ এটা হ'ল ফেয়াৰলি এটা হ'ল ৰাডাৰ
এই ফেয়াৰলিটো সদায় পজিটিভ ৱৰ্ডবিলাকৰ লগতহে ব্যৱহাৰ কৰে, মানে পজিটিভ মিনিং কৰা ৱৰ্ডবিলাকৰ লগত, আৰু ৰাডাৰটো নিগেটিভ মিনিং কৰা। পজিটিভ মিনিংবিলাক য'ত মানে গুড বুলি কয়, বিউটিফুল বুলি কয়, তেনেকুৱা ধৰণৰ পজিটিভ মিনিংবিলাকৰ লগত ব্যৱহাৰ কৰোঁ। আৰু ৰাডাৰটো নিগেটিভ, ডিসএপইণ্টিংটো নিগেটিভ হয়, বেডটো নিগেটিভ হয়, আগলিটো দেখিবলৈ বেয়া নিগেটিভ হয়, গতিকে এইবিলাকৰ লগত ব্যৱহাৰ কৰে। গতিকে ইয়াত ফেয়াৰলি নাহিব, ইয়াত ৰাডাৰ আহিব। কি আহিব? ৰাডাৰ ডিসএপইণ্টিং। ঠিক আছে, আজি আমি এইখিনি ডিছকাছ কৰিলোঁ। আৰু এটা কথা, আমাৰ মেইন কথাটো হ'ল যে আমি কেতিয়াও দীঘল ভিডিঅ' নবনাওঁ। আমাৰ ভিডিঅ'বিলাক কম থাকে, ক্ৰিষ্টেল ক্লিয়াৰ থাকে, টু দা পইণ্ট থাকে। আপোনালোকে নিশ্চয় অনুভৱ কৰিছে। বাকী বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।